ভাল পাই কিনে কোনোদিন বিয়া পাতবা নাগে No. What do you mean by that? Tell me, you are a married person. So how are you managing your family expenses running this e-rickshaw? Tell me about that. Hello guys, good morning and welcome back. Well guys, right now I'm getting ready to go outside, and you can see I'm wearing a t-shirt inside the shirt. And you may be thinking, are you fucking crazy? You are wearing a t-shirt inside shirt in this fucking hot. Well, actually, it is my normal everyday dress up. I need this t-shirt inside my shirt. It doesn't matter how hot it is outside. I will definitely wear a t-shirt inside the shirt. That is my habit, and I cannot change it. So now I will go outside. Hopefully now I will go to meet Jantavasya. I need to have a discussion with him. So let's go. So guys, suddenly today I have met a person whom I know for a long time. So Dimbeswara. So just like me, he is also an e-rickshaw driver. So I will ask him about his experience, and I will ask him about his earning. So tell me, you know me, I'm not a married person. So I somehow manage my expenses with the income of that e-rickshaw. But tell me, you are a married person. So how are you managing your family expenses running this e-rickshaw? Tell me about that. কেনেকৈ আপুনি খৰচ বহন কৰি আছে পৰিয়ালৰ? একদম মানে বিৰাট কষ্ট হৈ আছে। এটা ভাড়া চাৰাও নাই, বহুত ৰিস্ক হৈ গ'ল। চলাৰ কাৰণে দিগদাৰেই আৰু, বহুত কষ্ট কৰিব লগা হয় এতিয়া। হাউ লং হেভ ইউ বিন ৰানিং দিছ ই-ৰিক্সা? কিমান বছৰৰ পৰা চলাই আছে এইটো? মোৰ মোটামুটি ধৰক 5 বছৰ হৈ গ'ল। 5 বছৰ। আগতে কেনেকুৱা আছিল? প্ৰথমে যেতিয়া আপুনি চলাইছিল তেতিয়া আপোনাৰ ইনকাম কেনেকুৱা আছিল? তেতিয়া ভাল আছিল, তেতিয়া চলাৰ কাৰণে কষ্ট নাছিল। এতিয়াতো বহুত গাড়ী হৈ গ'ল। এতিয়া আপোনাৰ খৰচ বহন কৰাটো অলপ মুস্কিল হৈ যায়। বহুত মুস্কিল। চ' আপুনি কি ক'ব? কিছুমান মানুহে এতিয়াও মানে ভাবি আছে যে ই-ৰিক্সা এখন লওঁ, পৰিয়ালটো বহাৰ কাৰণে মোক সহায় হ'ব। আপুনি সেইবিলাক মানুহক আপুনি কি ক'ব বিচাৰিব? নাই, লৈ লাভ নাই, বেলেগ কিবা কাম কৰক, কোম্পানী থাকক। এতিয়াতো আপোনাৰ বহুত ৰিস্ক হৈ গ'ল। এতিয়া লৈ লাভ নাই আৰু ৰিস্ক। এনে ল'ব পাৰিব, দেখাৰ কাৰণে ল'ব পাৰিব, কিন্তু ফেমিলি পোহাৰ কাৰণে নোৱাৰে। নিশ্চয়। So guys, this is the condition of every e-rickshawala right now, because they are not being able to earn enough money to maintain their family expenses. So it's a very sad condition right now for the e-rickshawalas. So now tell me, how long will you keep riding this e-rickshaw? কেইটা কিলো চলাই থাকব আপুনি? কিবা বেলেগ কৰাৰ প্লানিং আছে নেকি? বেলেগ মানে এতিয়া বেলেগ কৰিবই লাগিব আৰু, যি পৰিস্থিতি পৰছে। উপায় নাই। ল'ৰা ছোৱালীও আছে, ল'ৰা ছোৱালী আছে, ছোৱালী এটা ল'ৰা এটা। চলাৰ কাৰণে বহুত দিগদাৰ হৈছে আৰু। মোৰ ছিংগল মানুহৰে অলপ টান হৈ গৈছে, আৰু আপোনাৰ মই কি ক'ম, সেইকাৰণে মই সুধিছোঁ কথা। তাকেতো ঠিকে আছে, বহুত মানে কষ্ট হৈছে। আগত ভাল আছিল, এতিয়াতো জানাই আৰু কিমান ৰিস্ক হৈ গৈছে। একদম বেয়া নাই আৰু যাই থাকবো ৰাস্তাত। মোৰ আগত 4-5 মই চলাই গম পালো না নলবাৰীত কেনেকুৱা এটা পৰিস্থিতি। এতিয়া যাই থাকক, আপোনাৰ আগত 4-5 যাই থাকবো গাড়ী, ক'ত মানুহ পাব ৰাস্তাত? এই ভিতৰ গলিগিলাতো সোমাই থাকে, ক'তো মানে ই-ৰিক্সা নোহোৱা জেগা নাই। বহুত জেগাত ই-ৰিক্সা আছে, গতিকে ই-ৰিক্সা চলাই লাভ নাই। কোম্পানী ভাল কোম্পানী থাকক। নিশ্চয়। যোনগিলা ভাবি আছে আৰু ল'ম বুলি, সেইগিলাখনক মানা কৰা ভাল। মেইন কথা কোম্পানীত থাকিলে ভাল হ'ব। হয়, 10,000 টকা ইনকাম কৰিব। যেতিয়া কিবা এটা বস্তু বেছি পৰিমাণত হৈ যায়, সেইটো বস্তুৰ মানে ভেলু নহয়। হয়। তো ভাল লাগিল আপোনাক লগ পাই বহুত দিনৰ মূৰত। ঠিক আছে। আৰু মোৰ ভিডিঅ' নিশ্চয় আপুনি চাই, চাওঁ। সেইটো কথা আপুনি কৈছে মই আগতেও। ভাল লাগে এনেকুৱা মানুহ লগ পালে। তো ভাল লাগিল আজি লগ পাই। Well, Jantavasya, today I want to discuss something with you. Well, do you watch news channels? News channels saw to me? So you must be aware about the incidents that are happening in our state. বৰ্তমান আপোনাৰ সময়ত কেনেকুৱা ঘটনা চলি আছে, তুমিতো গম পোৱা নিশ্চয়। Wives are killing their husbands. হাজবেণ্ডবিলাক মাৰি আছে because of their extra marital affairs. বিভিন্ন এফেয়াৰৰ কাৰণে গিৰাকগিলা মাৰি আছে। এনেকুৱা কণ্ডিশ্যনত this kind of incidents are happening every day in our Assam. It is increasing day by day. So what will you say about it? In this condition, in this kind of circumstance, how will a boy gather the courage to marry a girl?
এনেকুৱা কণ্ডিশ্যনত য'ত হাজবেণ্ডবিলাকক মানে হত্যা কৰি আছে ঘৈণীয়েকবিলাকে এনেকুৱা কণ্ডিশ্যনত কেনেকৈ কোনোবাই মানে কোনোবা ল'ৰাই ছোৱালীক কি হিচাপত বিয়া কৰিব সাহসটো কেনেকৈ আনিব বিয়া কৰাৰ কাৰণে তুমি কি ক'বা আচলতে মেইন উদ্দেশ্যটো হৈছে কি ভাল পাই কিনে কোনোদিন বিয়া পাতবা নাগে তাৰমানে ভাল পাই থাকোঁতে কিছুমান ল'ৰা কি কৰে ঘৰক ছোৱালীটো লৈ আহে মানে ঘৰখন যেতিয়া সম্পূৰ্ণ সদলি কিনে জানি যায় তেতিয়া সেই ছোৱালীটো বিয়া কৰাই অনাৰ পিছত গোটাই পৰিয়ালটোৰ মাথাত উঠে 1 নম্বৰ কথা সেইকাৰণে মানুহ সদায় ভাই চাই কিনে বিয়া পাতবা লাগে ইণ্টাৰেষ্টটো কমি যায় ইণ্টাৰেষ্টটো কমি যায় লাহে কাৰণ আগতে চব বস্তু পাই গ'ল হৈ গ'ল আৰু হৈ গ'ল কামবিলাক গতিকে ভাই চাই কিনে বিয়া পাতক আপুনি ধুনীয়া এখন বঁটা পাব বঁটা মানে কি সন্মান পাব আৰু কি আৰু আপোনাৰ যিটো মানে এটা নিজৰ এটা পাৱাৰ থাকিব আৰু ভাই গতিকে ভাই আমিও ভাল পাই কিনে বিয়া পাতিছোঁ আমাৰ কিন্তু সেয়া না ভাবাৰ নাই আমাৰতো গৰু মাৰা দাও আমাক উল্টাই কিবা ক'ব কেনেকুৱা মাৰো পিঠি ফালি দিওঁ মা আপোনালোক জনাম বাৰু একদিন কথা হয় মই এওঁৰ লগত আজি ইংলিছ Now tell me one thing, you know, if a boy marries a girl and after few years of marriage, if the girl starts extramarital affairs with somebody else, then in that situation, what should the husband do? সেনেকুৱা পৰিস্থিতিত হাজবেণ্ডে কি কৰাটো উচিত তোমাৰ মতে ধৰি লওক সি গম পালা ঘৈণীয়েকে বেলেগত এফেয়াৰ চলাই আছে সেনেকুৱা পৰিস্থিতিত গিৰাকে কি কৰা উচিত কাৰণ যদি উচিত মানে কথাটো হ'ল কি যদি ল'ৰা ছোৱালী বা জন্মৰে কিবা থাকে তেতিয়াহ'লে গিৰাকটোতো সেই চলি বুলি তাক চাই কিনে নিজে নিউট্ৰেল হৈ থাকিব লাগিব যদি সঁচাকৈ what do you mean by that? So do you mean that the husband should allow his wife to continue her relationship with other men? Should he allow his wife to continue the illegal affairs with somebody else? Do you mean that? কি ক'ম আৰু কাৰণ সাৱধানটো ভাল আৰু তুমি যি ক'লা নিউট্ৰেল হৈ থাকিব লাগে তুমি কি বুজিছ সি মানে ঘৈণীয়েকক এলাও কৰিব লাগে নেকি বেলেগৰ লগত ৰিলেশ্যন কণ্টিনিউ কৰিব কাৰণে কৈছা নেকি সেইটোতো মই কোৱাই নাই সেইটোতো বিৰাট বিপৰীত কথা সেইটো হ'বাই নোৱাৰে সেইটো হ'লে আপোনাৰ আইনৰ ব্যৱস্থা হ'ব লাগে যাতে বেলেগকৈ আৰু গিৰাকটোক ফাচাব নোৱাৰে ঘৈণীয়েকটোৱে সেইকাৰণে লাহেকৈ ধুনীয়া কৰি মানে এৰি দিব লাগে আইন ব্যৱস্থা লৈ কিনে এৰি দিব লাগে কাৰণ আজিকালি বেলেগকৈ নললি নহ'লে তিৰিটো আৰু শাস্তিটো বেলেগকৈ দিয়ে মতাটোক গতিকে সেইটো হ'বা যাব দিব নালাগে তাৰমানে ইমান আগবাঢ়বা দিবই নালাগে আৰু নিজৰ কইনাটোৰ মাককো কওক যে এনেকুৱা প্ৰব্লেম মই দেখা পাইছোঁ এই মোবাইলত চাওক কিবা চাওক গতিকে মই মোৰ ফালৰ পৰা এইখিনি কৰিলোঁ আৰু আপোনালোকে কি কয় কওক মই কিন্তু আৰু এৰি দিলোঁ আৰু হয়নে নহয় আপোনালোকে কওক কথাটো হয়নে নহয় কওক অসমৰ এইটো খুবেই হৈ আছে এভৰিডে নিজৰ চলি কেৰি থৈ গুচি যায় গাখীৰ খচলি কেৰি থৈ গুচি যায় ভাই স্কুলত চলি থৈ আহিলে মাকে বোলে গুচি গ'ল আৰে ভাই এইটো এনে কথা নহয় So now I need to discuss with you about it for a long time. So today we have shortage of time. So definitely we will talk about it some other day for length of time. বেলেগ কথা পাতিম দীৰ্ঘ সময়ৰ কাৰণে এইটো ছাবজেক্ট বহুত ডাঙৰ এটা ছাবজেক্ট ইমান কম সময়ত এইটো ছাবজেক্ট কভাৰ কৰিব নোৱাৰি আমি নিশ্চয় একদিন বহি পেলাই কথা পাতিম এই ছাবজেক্টত আৰু সেইদিনা আমি বিতংভাৱে আলোচনা কৰিম এই ছাবজেক্ট হয়নে নহয় আজি মোৰ ভাড়াও আছে যাব লাগে এতিয়া ঠিক আছে ভাল লাগিল লগ পাম আৰু ঠিক আছে